हरे कृष्ण हरे कृष्ण ভালে স্যার গাইস আজি ছুটি হল গাইস কেনা বজাত হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ ভিডিঅ' মই মানে মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। যোৱাকালি দুপৰীয়া কিনো খাম কিনো নাখাম বুলি বগা প্লেট এখনতে মানে ৰঙা বগা প্লেট এখনতে দুটামান আলমণ্ড লগতে দুটামান ক'লা জামু আৰু লগতে লৈ লৈছোঁ মানে আইচৰ পানীৰ লগত গুলি হৰলিক্স আৰু লগতে লৈছোঁ এটা পাহাৰীয়া কলডিল নথকা। আৰু এনেকৈ কৰি আপোনালোকে খাই চাবচোন, যিহেতু গৰম দিনত ক'ল্ডকৈ হৰলিক্সটো খায়ো ভাল লাগে, যিহেতু গৰম পানী খাবলৈ মন নাযায় গৰম দিনটোত। আৰু দুৱাৰমুখত দেখিছেনে আমাৰ বন্ধাকবিয়ে জামুক বিকি আছিলে, আৰু জামুক বিকি শেষেই হ'ল, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। আৰু এয়া দেখিছেনে মাহঁতে জোনামণি বাইদেউহঁতে বহি আছে। মই ওলালোঁ আকৌ আমাৰ ডান্স স্কুললৈ বুলি দেই, ইমান গৰম। আজি আকৌ মাধৱ আৰু লেংগুটি আহিছে দেখিছেনে, আজি আকৌ থাকিবলৈ নাপালে দেই, মানে গুচি গ'ল। মই আকৌ ক্লাছলৈ আহিলোঁ যে, এয়া গৈ পালোঁগৈ দেই জেঙনগতীয়া চাৰিআলি। আৰু তাৰ পাছতে গৈ পালোঁ জয়সাগৰ ডান্স ক্লাছলৈ। ডান্স ক্লাছত সেৱাটো কৰি সোমাই গৈ বেগটো থৈ দেখিছেনে, এয়া হৈছে জুনিয়ৰ বেটছৰ। ইমান ধুনীয়াকৈ ডান্স হৈ আছে আৰু এই পোৱালিজনী ইমান মৰম লাগে। আপোনালোকক লাইভ দিওঁতে আপোনালোকে লাইভতো কৈছিলে দেই এইক দেখাবলৈ বুলি, একদম দেখাই দিলোঁ। তাই আকৌ বৰ ধুনীয়া নাচে। এয়া হৈছে আমাৰ এই ডান্স স্কুলখন। এয়া দেখিছেনে, ছাৰে আকৌ দৰ্শনাক একদম দেখিছেনে আজি পিটন দি দিছে। মানে ধিতিক ডান্সৰ প্ৰেক্টিচ কৰাবলৈ কৈছিলে, নকৰিলে। তাই আহি ছাৰক কৈ দিয়াত মানে পিটন দিছে। ধিতি আকৌ ইমান ধুনীয়া আৰ্টবোৰ কৰিছে। তাৰপাছত এয়া দেখিছেনে আমাৰ একদম মানে অৱস্থা বেয়া হৈ গৈছে গৰমত। এই আমাৰ গুৰুজীয়ে দেখিছেনে দৰ্শনা ভনীয়েকক শিকাই আছে। এটা নতুন থিম আপোনালোকে চাবলৈ পাব হয়তো ভিডিঅ'বোৰ চাই থাকিলে। তাৰ মাজতে দেখিছেনে এই একদম শেষৰ পৰ্যায়ত আৰু মোক এনেকৈ বেণ্ড হ'বলৈ দিছে। আৰু তাতে তেনেকুৱাতে ছাৰে এনেকুৱা এটা কথা ক'লে, মানে জমনি কৰি থাকোঁ ন আমি, ছাৰ টিচাৰ চব একে, মানে হাঁহি হাঁহি গোটেই গাল পৰি গৈছোঁ। আনকালেতো মই হহুৱাওঁ, সেইটো সময়ত ছাৰে একদম আমাক হহুৱাই দিলে, ক'বলৈও বাকী নাই। মানে বৰ বেলেগ লাগিছে আৰু দেই, হাঁহি হাঁহি একদম। এয়া হৈছে ইপচিতা দেই, ইপচিতাই আকৌ বৰ ধুনীয়া। তাৰপিছত আকৌ কাচিজন ওলালে দেই, আমি আকৌ বোলো আমাৰ মনৰ আশা কি হওক পূৰণ হওক বুলি ছাৰ আমি চবেই কৈছোঁ। এয়া আমাৰ ডান্স স্কুলৰ, এয়া হৈছে দীপশিখা দেই, ইপচিতাৰ ভনীয়েক, বায়েক ভনীয়েক দুইজনী একদম আগতীয়াকৈ নামি আহিছে। এয়া হৈছে আমাৰ দৰ্শনা বেহেন, আপোনালোককতো দেখাবলৈ প্ৰয়োজন নায়েই। এয়া হৈছে দৰ্শনা ভনীয়েক ধৃতি, এইবাৰ আকৌ তাইও নাচিব দেই, আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালকৈ নাচিব পাৰে। আৰু এয়া হৈছে নিবেদিতা, তাইও বৰ ধুনীয়া নাচে। আৰু মই আকৌ এহেঁতৰ লগত গ্ৰুপত এইবাৰ প্ৰথম নাচিম চাগে দেই। আৰু এয়া হৈছে জিজ্ঞাসিনী, একদম বহুত ভাল ডান্সাৰ দেই। এয়া হৈছে পিয়াক্ষী বায়েক, এয়া হৈছে পিয়াক্ষী বায়েক। এয়া হৈছে অনুবাদিতা, এয়া ছাৰ। আৰু লগতে সেয়া আছিলে গুণানৱ। দৰ্শনা মাকে আকৌ দেখিছেনে আমাৰ 4টাক স্কুটিত উঠাই লৈ আহিছে ৰংঘৰলৈকে। ইডোখৰ মানে মই নিজে আহিব পাৰিম আৰু তাৰপাছত আকৌ ৰংঘৰলৈকে দৰ্শনা মাকে তাতক উঠাই আনিছে। লগৰ এটা নিবলৈ আহিলে, কিন্তু মানে এনেকুৱা এইকেইদিন চেকিং বহিছে শিৱসাগৰত। মই এতিয়া আধা ৰাস্তা মানে খোজকাঢ়ি যাব লগা হৈছে, মানে ইডোখৰ পৰাহে হেৰি হ'ব। মানে দুটা হেলমেট অনা নাই যে, আমি এনেও মানে পুলিচৰ হাতত ধৰা পৰি মানে পেলাই মানে স্কুটি লৈ যোৱাতকৈ মানে একদম খোজকাঢ়ি এইকণ আহিছোঁ। আৰু খোজ কাঢ়িবও লাগে। আহি পালোঁ টাউনতে ভাবিলোঁ এই মিণ্টু দাৰ ওচৰত ফুচকা খাই লওঁ, বহুত দিন খোৱা নাই। তেওঁ নাছিলে, কালি তেওঁ আহিছে আৰু সেইকাৰণে প্ৰথমেই গৈ পাইছোঁগৈ ফুচকা খাবলৈ। তাৰ মাজতে দেখিলোঁ যিহেতু হাতৰ বৰত ভাঙিছিলে, তাত খিচিৰি দি আছিলে দেই। মই ভাবিলোঁ খিচিৰি অকণমানো লৈ আহোঁ, যিহেতু প্ৰেক্টিচলৈ বহুত আগতে অহা। আৰু খিচিৰি দি থাকোঁতে দেখিছেনে এইফালে মই ল'বলৈ নাপালোঁৱে, মানে সেইফালে এয়া পণ্ডিতজীয়ে একদম ধুনীয়াকৈ দি দিলে। ইমান ভাল লাগিছে ন মানে, আৰু ভিডিঅ'টো অলপ সেইকাৰণে তুলি দিলোঁ। আৰু আহি আছোঁ, এয়া দেখিছেনে ফাৰ্মাচী দাদাজনো পাইছোঁ, দাদাজনে কৈছে ভিডিঅ' কৰি আছা নি দিলে। আজিলৈ আহিছোঁ দেই, বাই।